নমস্কাৰ প্ৰিয় দৰ্শকসকল এষ্ট্ৰ শংকৰ ইউটিউব চেনেল আৰু ফেচবুক পেজৰ মাজত সকলোকে নতুন এটা ভিডিঅ'লৈ মই স্বাগতম জনাইছোঁ অসমীয়া নৱবৰ্ষৰ অলৰেডি মেষ ৰাশিৰ বিষয়ে ৰাশিফল মোৰ চেনেলত আপলোড হৈ গ'ল এতিয়া মই লৈ আহিছোঁ ৰাশি চক্ৰৰ দ্বিতীয় ৰাশি 2 নম্বৰ ৰাশি বৃষ ৰাশিৰ ৰাশিফল অসমীয়া নৱবৰ্ষৰ কেনেকুৱা যাবলৈ গৈ আছে আপোনালোকৰ বহাগ মাহৰ পৰা চ'ত মাহ তো আপোনালোকৰ কোন দিশত আপোনালোকে সতৰ্কতা অৱলম্বন কৰিব লাগিব কি নিয়ম বা উপায় অৱলম্বন কৰিব লাগিব বিদ্যা ক্ষেত্ৰত ধন স্থানত কৰ্ম ক্ষেত্ৰত সকলো দিশত মই আপোনালোকক জনাবলৈ গৈ আছোঁ লগতে ইয়াৰ প্ৰতিকাৰ বা এই নৱবৰ্ষৰ দান কি দান বা কি আপোনালোকে মন্ত্ৰ কি পূজা কৰিলে আপোনালোকৰ সুখ শান্তি আৰু সমৃদ্ধি কঢ়িয়াই উঠিব ভিডিঅ'টো আৰম্ভ কৰাৰ আগত সকলোলৈকে মোৰ ফালৰ পৰা সৰু এটা অনুৰোধ জনাইছোঁ যদিহে আমাৰ ভিডিঅ'সমূহ আপোনালোকৰ ভাল লাগে অনুগ্ৰহ কৰি এষ্ট্ৰ শংকৰ ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্টছ কৰিব লগত সকলোলৈকে শ্বেয়াৰ কৰিব আহক আমি দেৰি নকৰাকৈ মূল বিষয়বস্তুটোলৈ আগবাঢ়ো বৃষ ৰাশিৰ ৰাশি চক্ৰৰ দ্বিতীয় ৰাশি বৃষ ৰাশিৰ জাতক বা জাতিকাসকলৰ অসমীয়া নৱবৰ্ষটো কি ধৰণে যাবলৈ গৈ আছে সেই বিষয়ে আপোনালোকৰ মাজত লৈ আহিছোঁ আজিৰ ভিডিঅ'টো বৃষ ৰাশিৰ জাতক বা জাতিকাসকলৰ বৃষ ৰাশিৰ ধনপতি গ্ৰহটো হ'ল বুধ বৰ্ষ আৰম্ভ কালতে বুধ একাদশত নিচস্ত হৈ থকাত অপ্ৰত্যাশিত সৌভাগ্য ব্যৱসায়ত উন্নতি নতুন ব্যৱসায় আৰম্ভ আৰু সফলতা পাৰিবাৰিক সুখ শান্তি লাভ কৰিব পাৰিব 1 জেঠৰ পৰা ধনস্থানত অশুভ প্ৰভাৱ পৰিব আৰু 18 জেঠৰ পৰা আপোনালোকৰ ধন স্থানত অতিশয় শুভ হ'ব বুলি ক'ব পাৰি ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত এই বছৰটো বৃষ ৰাশিৰ জাতক বা জাতিকাসকলৰ গ্ৰহটো হ'ল মঙ্গল বৰ্ষ আৰম্ভ কালতে মঙ্গল নিচস্ত হৈ তৃতীয় স্থানত থকাত ব্যৱসায় বাণিজ্য বেমেজালি সৰু সুৰা ব্যৱসায়ত লোকচান হোৱাৰ সম্ভাৱনা নতুন উদ্যোগ স্থাপন হ'লেও লোকচানৰ সন্মুখীন হোৱা দেখা যাব গতিকে বৃষ ৰাশিৰ জাতক বা জাতিকাসকলে এই বছৰ ব্যৱসায় ক্ষেত্ৰত মুঠতে শুভ বুলি ক'ব পাৰি কিন্তু অকমান চাই চিতি যদি বিনিয়োগ কৰে তেতিয়াহ'লে আপোনালোকৰ কাৰণে অতিশয় শুভ এতিয়া মই আহিছোঁ বৃষ ৰাশিৰ জাতক বা জাতিকাসকলৰ যিসকলৰ বিদ্যাৰ্থী আছে বিদ্যাস্থানটো অসমীয়া নৱবৰ্ষত বহাগ মাহৰ পৰা চ'ত মাহলৈকে আপোনালোকৰ কেনেকুৱা যাবলৈ গৈ আছে বিদ্যাৰ্থীসকলৰ বৃষ ৰাশিৰ বিদ্যা অধিপতি গ্ৰহ হ'ল ৰবি বৰ্ষা আৰম্ভ কালতে ৰবি দ্বাদশত থকাত বৃষ ৰাশিৰ বিদ্যাৰ্থীসকলৰ বাবে শুভ ফলদায়ক নহ'বও পাৰে এই বছৰ বিদ্যাৰ্থীসকলে বৰ্ষা আৰম্ভ কালত আপোনালোকৰ মূৰৰ বিষ শাৰীৰিক অসুস্থতাৰ বাবে বিদ্যা ক্ষেত্ৰত কিছু বাধা আহিব পাৰে বা সম্ভাৱনা আছে দেখা গৈছে জেঠ মাহৰ পৰা আপোনালোকে শুভ ফল লাভ কৰিব পাৰিব যিসকল ছাত্ৰ ছাত্ৰীয়ে ভাবিছে আপোনালোকে বিদেশত পঢ়িম বা আপোনালোকে মনে বিচৰা সাবজেক্ট চইচ কৰিব পৰা নাছিলে এই বছৰটো অতিশয় শুভ হ'ব বিদ্যা ক্ষেত্ৰত মুঠতে আপোনালোকৰ জেঠ মাহৰ পিছৰ পৰা এতিয়া মই আহিছোঁ যিসকল বৃষ ৰাশিৰ জাতক বা জাতিকাসকলৰ কৰ্ম বা চৰকাৰী চাকৰিয়ে হওক বা আপোনালোকৰ জব ৰিলেটেড কেনেকুৱা যাবলৈ গৈ আছে অসমীয়া নৱবৰ্ষটো বৃষ ৰাশিৰ ব্যক্তিসকলৰ বাবে কৰ্ম অধিপতি গ্ৰহটো হ'ল শনি বছৰৰ আৰম্ভণিতে কৰ্মস্থানত শনি অৱস্থান কৰাত নিজৰ কৰ্মক্ষেত্ৰত অপমানিত হোৱাৰ সম্ভাৱনা অকণমান দেখা যাব গতিকে এই বছৰটো শনিৰ কাৰণে আপোনালোকৰ অকণমান বাধা বিঘিনি অহাৰ সম্ভাৱনা দেখা গৈছে আপোনালোকৰ কোনোবা আত্মীয় স্বজন বা আপোনালোকৰ প্ৰিয়জনৰ লগত অকণমান মতৰ অমিল হ'ব হৈ পেলাই আপোনালোকৰ কৰ্মক্ষেত্ৰত অকণমান ডিষ্টাৰ্ব হোৱাৰ সম্ভাৱনা দেখা যাব এই বছৰত বৃষ ৰাশিৰ জাতক বা জাতিকাসকলৰ ক্ষেত্ৰত নতুন কৰ্মপ্ৰাপ্তি হোৱাৰ সম্ভাৱনা আছে নিজৰ কৰ্ম দক্ষতাৰে আপোনালোকে কৰ্ম ক্ষেত্ৰত উন্নতি লাভৰো সম্ভাৱনা আছে বৃষ ৰাশিৰ জাতক বা জাতিকাসকলৰ এই অসমীয়া নৱবৰ্ষটো বিভিন্ন ক্ষেত্ৰত আপোনালোকৰ কৰ্ম লাভ হোৱাৰ সম্ভাৱনা আছে যিসকল বহু দিনৰ পৰা প্ৰমোচন হোৱা নাই একেটা পোষ্টতে আপোনালোকে কাম কৰিবলগীয়া হৈ আছিল এই অসমীয়া নৱবৰ্ষত বৃষ ৰাশিৰ জাতক বা জাতিকাসকলৰ প্ৰমোচন বা কৰ্ম উন্নতিৰ বহুত ষ্ট্ৰং ভাৱে যোগ দেখা গৈছে এতিয়া মই আহিছোঁ বৃষ ৰাশিৰ জাতক বা জাতিকাসকলৰ প্ৰেম প্ৰণয়ৰ ক্ষেত্ৰত বিবাহ আৰু ইত্যাদিৰ ক্ষেত্ৰত অসমীয়া নৱবৰ্ষটো কেনেকুৱা যাব চাওক এইখিনি মই সংক্ষেপে আপোনালোকৰ ভাল বেয়াখিনি জনাই আছোঁ গোটেই পূৰ্ণাংগভাৱে যদি আপোনালোকক জনাবলৈ যাওঁ কোনেও নুশুনিব বা কোনেও এই ভিডিঅ'খিনি নেচাব বহুত বেছি দীঘল হৈ যাব আৰু আপোনালোকৰ পূৰ্ণাংগ যদি আপোনালোকৰ জীৱনত কি হ'বলৈ গৈ আছে আপোনালোকৰ ওচৰত থকা কোনোবা এজন অভিজ্ঞ জ্যোতিষীৰ লগত আপোনাৰ নিজৰ হৰস্কোপখন জন্ম তাৰিখ জন্ম সময় দি পেলাই আপোনালোকে দেখুৱাই ল'ব পাৰে বা যদি ভাবে আমাৰ লগতো যোগাযোগ কৰিব মোৰ চেম্বাৰ গুৱাহাটীৰ বেলতলা তিনিআলিত আছে নগাঁৱৰ কঠিয়াতলি চাৰিআলিত আছে হুজাইৰ যি খান জুৱেলাৰ্ছতো আছে লগতে ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত চেম্বাৰ ডিটেইলছ কণ্টেক্ট ডিটেইলছ ফেচবুক পেজ লিংক হোৱাটছআপ চেনেল লিংক ইনষ্টাগ্ৰাম লিংক কণ্টেক্ট ডিটেইলছ অনলাইন বুকিং গোটেইখিনি ডিটেইলছত দিয়া থাকে যদি ভাবে আপোনালোকে আমাৰ লগতো জ্যোতিষশাস্ত্ৰ সম্বন্ধীয় যিকোনো দিহা পৰামৰ্শ আপোনালোকে ল'ব পাৰিব প্ৰেম প্ৰণয় বা বিবাহৰ ক্ষেত্ৰত এই বছৰটো আপোনালোকৰ
বৃষ ৰাশিৰ জাতক বা জাতিকাসকলৰ প্ৰেম প্ৰণয় আৰু বিবাহ কাৰক গ্ৰহটো হ'ল মংগল। বৰ্ষাৰম্ভ কালতে মংগল তৃতীয়ত নিচস্থ ভাৱত থকা প্ৰেম প্ৰণয়ৰ ক্ষেত্ৰত শত্ৰুতা বাঢ়িব। আপোনালোকৰ থাৰ্ড পাৰ্টি এফেয়াৰ্ছসমূহ অকণমান অহা দেখা যাব। বিবাহৰ ডেট ফিক্সড হৈও বিলম্ব হোৱা দেখা যাব বা ডিলে হোৱা দেখা যাব। বন্ধু বান্ধৱীয়ে প্ৰতাৰণা আপোনালোকৰ লগত কৰিব পাৰে। আপোনালোকৰ অপজিটত থকা আপুনি যদি মেল হয় কোনোবা ফিমেলে আপোনালোকৰ ৰিলেশ্যন বা আপুনি যদি ফিমেল হয় কোনোবা মেল সোমাই আপোনালোকৰ ৰিলেশ্যনত অকণমান প্ৰব্লেম দিয়াৰ সম্ভাৱনা সেইখিনিও দেখা গৈছে এই বছৰটোত। গতিকে সেইখিনিৰ পৰা বা সেই দিশৰ পৰা আপোনালোকে যিমান পাৰে অকণমান সতৰ্কতা যদি অৱলম্বন কৰিব পাৰে তেতিয়াহ'লে আপোনালোকৰ কাৰণে খুব বেছি ভাল। অবিবাহিত যুৱক যুৱতীসকলে বিবাহৰ দিশত এই বছৰত আপোনালোকে আগবাঢ়িব পাৰে। প্ৰেম প্ৰণয়ৰ ক্ষেত্ৰত অকণমান অসুবিধা হ'ব। গতিকে সেই দিশটো আপোনালোকে চাই চিতি ল'ব বৃষ ৰাশিৰ জাতক বা জাতিকাসকলে। এই বছৰত বৃষ ৰাশিৰ জাতক বা জাতিকাসকলৰ বছৰৰ আৰম্ভণিতে বৃষ ৰাশিৰ পৰিয়ালৰ ক্ষেত্ৰত শুভ বুলি ক'ব নোৱাৰি, কাৰণ অকণমান পতি পত্নীৰ মাজত যিসকল মানে মেৰিড কাপল আছে তেওঁলোকৰ অকণমান মনৰ মনোমালিন্য দেখা যাব। ভগ্নী ভাতৃ পিতৃ মাতৃৰ লগত মনোমালিন্য দেখা যাব। গতিকে এই বছৰটো অকণমান বহাগৰ পৰা জেঠ আহাৰ মাহলৈকে আপোনালোকে এই 3টা মাহ অকণমান যদি সতৰ্কতা অৱলম্বন কৰে তেতিয়াহ'লে আপোনালোকৰ কাৰণে খুব বেছি ভাল বা শুভ হিচাপে বৃষ ৰাশিৰ জাতক বা জাতিকাসকলৰ কাৰণে আমি ক'ব পাৰোঁ। এতিয়া মই আহিছোঁ বৃষ ৰাশিৰ জাতক বা জাতিকাসকলৰ ক্ষেত্ৰত স্বাস্থ্যৰ ক্ষেত্ৰত এই বছৰটো আপোনালোকৰ বাবে কেনেকুৱা যাব। বৃষ ৰাশিৰ জাতক বা জাতিকাসকল বছৰৰ আৰম্ভণিতে বৃষ ৰাশিৰ জাতক বা জাতিকাসকলৰ স্বাস্থ্য আৰু দেহ বা অতিশয় শুভ বুলি আমি ক'ব পাৰি। বৃষ ৰাশিৰ ব্যক্তিসকলে সুন্দৰ স্বাস্থ্যৰ অধিকাৰী হ'ব এই বছৰ। যদিও আপোনালোকৰ হেল্থৰ ক্ষেত্ৰত প্ৰব্লেম আছিলে যোৱা বছৰৰ তুলনাত এই বছৰ আপোনালোকে বহুতখিনি ইম্প্ৰুভমেণ্ট পাবলৈ সক্ষম হ'ব। পুৰণা বেমাৰ আপোনালোকৰ নাইকিয়া হ'ব আৰু সকলো ক্ষেত্ৰত হেল্থৰ ক্ষেত্ৰত আপোনালোকৰ এই বছৰটো ইম্প্ৰুভমেণ্ট আহিব বা আপোনালোকৰ কোনো ধৰণৰ অসুবিধা ইমান বেছি দেখা নাযায়। যিসকলৰ অকণমান ব্লাড প্ৰেছাৰ বা ব্লাড ৰিলেটেড প্ৰব্লেম আছে তেওঁলোকৰ সেই অকণমান অসুবিধা অহাৰ সম্ভাৱনা আছে। গতিকে নিজক আপোনালোকে অকণমান মেডিচিন বা মেডিকেল ট্ৰিটমেণ্ট যিসমূহ আছে লৈ ল'ব। যিসকলৰ ব্লাড সংক্ৰান্ত বেমাৰ বা তেনেকুৱা কিবা প্ৰব্লেম হৈ আছে তেওঁলোকে সেইখিনি কৰিব। এই বছৰৰ আপোনালোকৰ প্ৰতিকাৰ হিচাপে মই দিবলৈ গৈছোঁ বৃষ ৰাশিৰ জাতক বা জাতিকাসকলে কি প্ৰতিকাৰ বা কি নিয়ম বা উপায় আপোনালোকে পালন কৰিলে এই বছৰত মানে আপোনালোকৰ যিখিনি অসুবিধা বা অপয়া অমংগল আছে যাতে নহয় তাৰ বাবে প্ৰতিকাৰো আপোনালোকৰ বাবে লৈ আহিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'সমূহত আপোনালোকে প্ৰত্যেকেই কমেণ্ট কৰিব কেনেকুৱা লাগে মোৰ ভিডিঅ'সমূহ বা আপোনালোকৰ কি সমস্যাত আপোনালোকে ভুগি আছে, কি ধৰণৰ ভিডিঅ'সমূহ আমি যদি আপোনালোকৰ বাবে বনাওঁ আপোনালোকে উপকৃত হ'ব পাৰিব। অনুগ্ৰহ কৰি সকলোৱে কমেণ্ট বক্সৰ মাধ্যমেৰে জনালে আমি উপকৃত হ'ম। আপোনালোকক ভিডিঅ'সমূহ দিবৰ কাৰণে আমি প্ৰয়াস কৰিম। গতিকে এই বছৰৰ বৃষ ৰাশিৰ জাতক বা জাতিকাসকলৰ বাবে অশুভ গ্ৰহ হ'ল মংগল কেতু আৰু শনি। অশুভ গ্ৰহৰ শনি গ্ৰহ পূজা কবচ দান গ্ৰহৰত্নৰ দান আদি যদি আপোনালোকে কৰিব পাৰে, গ্ৰহমূল আপোনালোকে যদি এই বছৰ ধাৰণ কৰিব পাৰে অৰ্থাৎ শ্বেতবেৰেলাৰ মূলটো আপোনালোকে যদি ধাৰণ কৰিব পাৰে বা ক'লা ৰঙৰ কাপোৰো যদি আপোনালোকে সোঁহাতত ক'লা ধাগাটো মানে হাতত মেৰিয়াই ল'ব পাৰে বান্ধিব পাৰে তেতিয়াহ'লেও এই বছৰৰ অশুভ যিখিনি আছে সেইখিনিৰ পৰা আপোনালোকে মুক্তি লাভ কৰিব পাৰিব। বা যদি পাৰে সম্ভৱ হ'লে নৱগ্ৰহ পূজা এভাগ যদি আপোনালোকৰ ঘৰত সপৰিয়ালে কৰিব পাৰে প্ৰত্যেকৰ কাৰণে অতিশয় শুভ হিচাপে লৈ আহিব। লগতে আপোনালোকে অকণমান দক্ষিণা সহকাৰে ভোজ্য যদি আপোনালোকে যিকোনো এজন পূজাৰী বামুণ জাতত তেখেতে বামুণ হ'ব লাগিব তেনেকুৱা অভিজ্ঞ পূজাৰীক যদি আপোনালোকে গ্ৰহৰ দানসমূহ আপোনালোকে যদি দিয়ে বা তেওঁলোকক অকণমান চাউল দালি শাক পাচলি এসাঁজ খোৱাকৈ যদি আপোনালোকে দান কৰে, লগতে এখন বস্ত্ৰ যদি আপোনালোকে দান কৰিব পাৰে ৰেডিছ কালাৰৰ অকণমান বাদামী কালাৰৰ, তেতিয়াহ'লেও আপোনালোকৰ কাৰণে এই বছৰটো শুভ হিচাপে দেখা যায়। আৰু লগতে এই বছৰটো আপোনালোকে যিসকলে বহুত বেছি প্ৰব্লেম বা কষ্টত ভুগি থাকিব এই বছৰ শ্ৰী শ্ৰী আদিত্যাদি নৱগ্ৰহ স্তোত্ৰম বা আদিত্য স্তোত্ৰম যিটো থাকে আপোনালোকে যিমান পাৰে নিয়মিতভাৱে যদি পাঠ কৰে তেতিয়াহ'লেও আপোনালোকৰ কাৰণে খুব বেছি ভাল। আৰু প্ৰতিকাৰ হিচাপে আপোনালোকে এই বছৰটো যিমান পাৰে হনুমান মন্দিৰ আপোনালোকে দৰ্শন কৰিব পাৰিলে খুব বেছি ভাল। হনুমান মন্দিৰত গৈ পেলাই অকণমান দুই পেকেট আপোনালোকে বালাজী সেন্দুৰ বা মানে দুটা ৰঙা ধাগাও যদি আপোনালোকে দিব পাৰে বা ৰঙা ৰঙৰ যিকোনো বস্ত্ৰও আপোনালোকে দিব পাৰে তেতিয়াহ'লে আপোনালোকৰ কাৰণে এই বছৰটো ভাল। বা তাৰ উপৰিও বুধবাৰ বা শনিবাৰ আপোনালোকে যদি গণেশ মন্দিৰত যাব পাৰে বা শনি মন্দিৰো শনিবাৰ দৰ্শন কৰিব পাৰে প্ৰতিকাৰ হিচাপে
অসমীয়া নৱবৰ্ষৰ প্ৰতিকা হিচাপে আপোনালোকৰ কাৰণে ৰামবাণ উপায়ৰ দৰে আপোনালোকৰ জীৱনত সুফল মানে পাবলৈ আপোনালোকে সক্ষম হ'ব ভিডিঅ'টো শেষ কৰাৰ পূৰ্বে সকলোকে পুনৰবাৰ অনুৰোধ জনাইছোঁ যদিহে ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে অনুগ্ৰহ কৰি এষ্ট্ৰ শংকৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্টছ কৰিব লগৰ সকলোলৈকে শ্বেয়াৰ কৰিব আৰু শেষৰবাৰ মোৰ ফালৰ পৰা সকলোলৈকে হৰ হৰ মহাদেৱ জয় মা কালী জয় মা কামাখ্যা জয় শ্ৰীৰাম থেংক ইউ